নমস্কাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা 4টা পোষ্ট ওলাইছে যোনটো কি কন্ট্ৰেকচুৱেল বেচিছ পোষ্ট হয় ইয়াৰ কাৰণে আপুনি কৰিব লাগিব অনলাইন এপ্লাই এক নম্বৰ পোষ্টত আপোনাৰ দুটা পোষ্ট আছে আনৰিজাৰ্ভ কেটেগৰী কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কম্পিউটাৰ সায়েন্সত আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু 10 12 আৰু গ্ৰেজুৱেশ্যনত 50% মাৰ্ক থাকিব লাগিব যদি আপুনি এইবোৰ কোৱালিফিকেশ্যন আছে তে আপোনাক 15 মাৰ্ক এক্সট্ৰাকৈ দিয়া হ'ব আৰু যদি এইবোৰ কোৱালিফিকেশ্যন আছে তে আপোনাক 10 মাৰ্ককৈ এক্সট্ৰা দিয়া হ'ব ইটো দুইটা পৰা এটা হ'ব দ্বিতীয় নম্বৰটো পোষ্ট হ'ল আমাৰ তাতে দুটা পোষ্ট আছে একটা ৰিজাৰ্ভ একটা ওবিসি কাৰণে আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব কমাৰ্চত আৰু 10 12 আৰু গ্ৰেজুৱেশ্যনত আপোনাৰ 50% থাকিব লাগিব আৰু যদি আপুনি এই দুইটা পৰা আপুনি যোনটো এটা কৰিছে কোৰ্স তাতে আপোনাৰ 10 মাৰ্ককৈ এক্সট্ৰা দিয়া হ'ব বয়স সীমা আপোনাৰ 21 বছৰৰ পৰা 38 ইয়াৰ্স লৈকে হ'ব তাতে আপুনি এজ ৰিলেকশন এইবোৰ পাব আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনাৰ নাম থাকিব লাগিব আৰু এপ্লিকেশন ফি 500 জেনাৰেল কেটেগৰী আৰু ৰিজাৰ্ভ কেটেগৰী কাৰণে 350 স্টাৰ্টিং ডেট 14 মাৰ্চ 2016 পৰা লাষ্ট ডেট হ'ব 4 এপ্ৰিল 2016 আৰু ফাৰ্স্ট এটা হ'ব আপোনাৰ সিলেকশন প্ৰসেছত কমন ৰিক্ৰুটমেন্ট টেষ্ট তাৰ পাছত আপোনাৰ কম্পিউটাৰ বেস টেষ্ট হ'ব ইয়া স্কিল টেষ্ট হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পাছত আপুনি সিলেকশন পাব সো আৰু এনেকা ভিডিও পাব কাৰণে চেনেলক প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক দাদা ভাই ভন্টি সাবস্ক্ৰাইব কৰি দিয়ক এবাৰ বাস এবাৰ ধন্যবাদ জয় অসম